হয়, খন্তেক আগতে আমাৰ বিলাসীত থানা ৰঙিয়া আঞ্চলিক সমিতিৰ যিটো আমাৰ নতুন অফিচৰ এড্ৰেছ ইয়াতে বীণাপানী গেছ এজেঞ্চিৰ সন্মুখতে আৰু BSNL অফিচৰ কাষতে ৰঙিয়া। আমাৰ অফিচৰ মানে একেবাৰে নদীৰ পাৰতে ইয়াৰ সামগ্ৰী দৃশ্য চাই ল'ব পাৰে। কথাটো হ'ল কি অলপ আগত মানে সদায় স্থানীয় ৰাইজেও আমাক মানে অভিযোগ দি আহিছে, অফিচটো যিহেতু আমাৰ ইয়াতে আহিছে, আমি তাৰমানে বহুত এনেকুৱা ল'ৰা দেখা পাওঁ, একদম পেনপেনীয়া সৰু সৰু ল'ৰা স্কুল কলেজত পঢ়ি থকা, সেইবিলাকে ইয়াতে আহি মানে যিটো মানে নিচা মানে ভাঙৰ গোন্ধ, তাৰপিছত আৰু ড্ৰাগছ এনেকুৱা ধৰণৰো আমি দেখা পাই থাকোঁ, ইয়াৰ পৰাই প্ৰত্যক্ষ কৰি আছোঁ। তো সেই ক্ষেত্ৰত আজি আমি OC ছাৰক জনোৱাৰ পিছত এতিয়া আহিছিলে ছাৰে, ভাল ৰেছপঞ্চ কৰিছে, ভাল লাগিছে। আৰু আমি বিচাৰোঁ যে এই ক্ষেত্ৰত ৰঙিয়াৰ অভিভাৱকবিলাকে অলপমান নিজৰ ল'ৰা ছোৱালীক ওপৰত নজৰ ৰাখক। মোৰ এইখিনি কথা, আমাৰ আজি যিটো মানে ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আমাৰ ৰঙিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতক আমাৰ মানে ধন্যবাদ জনাইছোঁ, যাতে এনেকৈ আমাক আগন্তুক দিনকো আমাক মানে সহায় সহযোগিতা আগবঢ়ায়। আজি ৰঙিয়া থানাৰো যিখিনি প্ৰশংসনীয় কাম কৰিলে তেওঁলোকক প্ৰশংসাই দিব লগা। খবৰ পোৱা মাত্ৰেই তেওঁলোকে যিটো ভূমিকা পালন কৰিলে, এনেকুৱা যদি ভূমিকা সদায় পাওঁ বা আমিও তেওঁলোকৰ লগত সহযোগ কৰিম, অতি সোনকালে ৰঙিয়াত এই নিচাসক্তটো দূৰ হৈ যাব লগা আছিল। অকণমান ৰাইজেও ইয়াৰ লগত সহায় অলপ কৰিব আমাকো, আমিও কিবা এটা কৰিয়াৰ কাৰণেই অলপমান আগবাঢ়িছোঁ। অলপ সহায় সহযোগ উপদেশ দিলে খুব ভাল লাগিব।